ৰঙালী বিহুলৈ মাজত মাথো কিছুদিন বাকী থকা অৱস্থাত এতিয়া দেখিবলৈ পোৱা গৈছে গাঁৱৰ ভূঞে যি বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ ৰাইডিঙীয়া অঞ্চলত আৰু ৰাইডিঙীয়া অঞ্চলতো আজিৰ পৰা অনুষ্ঠিত হৈছে বিহু কৰ্মশালা আৰু মই ইয়াৰ যি পৰিৱেশ মোক সতীৰ্থক দেখুৱাবলৈ আহ্বান জনালো। স্বাগতম গোষ্ঠীৰ উদ্যোগত বিহু নৃত্য আৰু ঢোল বাদনৰ যি কৰ্মশালা সেই কৰ্মশালা আজিৰ পৰা অনুষ্ঠিত হৈছে। আজিৰ পৰা 30 মাৰ্চ পৰ্যন্ত অনুষ্ঠিত হ'বলগীয়া কৰ্মশালা বৰ্তমান চলি আছে আৰু মোৰ সতীৰ্থই দেখুৱাই গৈছে এই অঞ্চলৰ কণ শিশুৰ পৰা ধৰি সকলো ওলাই আহিছে আচলতে আৰু এনেদৰে যি বিহুৰ কৰ্মশালা সেই বিহুৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে। ঢোল বালে নাচো মই ও পেপা বালে নাচো মই ও কঁকাল ভাঙি নাচিবৰ মন। আচলতে মই দেখুৱাই দিছো পৰিৱেশ আচলতে কেইবাগৰাকী প্ৰশিক্ষক কংকনা কোঁৱৰকে ধৰি কেইবাগৰাকী প্ৰশিক্ষকে ইয়াত প্ৰশিক্ষণ আগবঢ়াইছে আৰু মই দেখুৱাই গৈছো ইয়াৰ পৰিৱেশ আৰু মই কথা পাতিব বিচাৰিম প্ৰশিক্ষিকাগৰাকীৰ লগত। কংকনা আছে যিহেতু বিহুলৈ মাজত মাথো কিছুদিন বাকী আৰু যিহেতু বিহু কৰ্মশালা বৰ্তমান চলি আছে কেনে পৰিৱেশ ইয়াৰ ৰাইডিঙিয়ালৈ আহি খুবেই ভাল লাগিছে আৰু আজি আমাৰ প্ৰথম দিন। আজি আমাৰ যিটো কৰ্মশালা হয় সেইটো আনুষ্ঠানিকভাৱে মুকলি হৈছে আৰু আজি প্ৰথম দিনটোতে আমি যথেষ্ট সংখ্যক ল'ৰা ছোৱালী সঁহাৰি দেখা পাইছোঁ ইয়াতে আহিছে আৰু আমাৰ কমিটিৰ মানুহে জনোৱা মতে অহাকাইলৈও আৰু ল'ৰা ছোৱালী আহিব। গতিকে ভাল লাগিছে বিহুৰ প্ৰতি দিনে দিনে আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ যি আগ্ৰহ দেখিছোঁ সেই আগ্ৰহ দেখি আমি সঁচাই ভাল পাইছোঁ আৰু আমাক যে মাতি পেলাই এইখিনি তেওঁলোকক উঠি অহা প্ৰজন্মক শিকাবৰ কাৰণে সুবিধা দিছে তাৰ বাবেও কমিটিক স্বাগতম গোষ্ঠীৰ সকলো কৰ্মকৰ্তাক সদস্যক আমি ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰশিক্ষণটোত মোৰ লগতে আছে পবিত্ৰপ্ৰাণ শইকীয়া, ভৱজ্যোতি বৰা আৰু যুগল কিশোৰ দা। আমি কেইজনী এই 10 দিন আমি ইয়াতে শিকাম। গতিকে আমিও আশাবাদী যে আমি এটা ভাল উৎসাহ আৰু সহায়েৰে আমি আগবাঢ়ি যাব পাৰিম। সমূহ ৰাইডিঙীয়াবাসী ধন্যবাদ। হয় ধন্যবাদ। এয়া আছিলে মূল প্ৰশিক্ষকগৰাকী। মই উদ্যোক্তাসকল আছে তেওঁলোকৰ লগতো এবাৰ কথা পাতিব বিচাৰিম যিহেতু আজিৰ পৰা যি বিহু কৰ্মশালা সেই কৰ্মশালা অনুষ্ঠিত হৈছে কি ক'ব আচলতে তৰফৰ পৰা আপোনালোক অহাৰ বাবে। স্বাগতম গোষ্ঠী আমাৰ 25 বছৰীয়া হ'ল ৰূপালী জয়ন্তী বৰ্ষ। আমি বৰ্ষজোৰা এটি কাৰ্যসূচী লৈছোঁ আৰু বৰ্ষজোৰা কাৰ্যসূচী হিচাপে আমি এইবাৰ বহাগত আমি আমাৰ অঞ্চলৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলক আমি বিহু কৰ্মশালাৰ যোগেদি তেখেতসকলক বিহু নাচৰ প্ৰতি আকৃষ্ট হ'বৰ কাৰণে আমি এটি পদক্ষেপ লৈছোঁ। 10 দিনীয়াকৈ আমি বিহু কৰ্মশালা আয়োজন কৰিছোঁ। তাতে আহিছে আমাৰ কংকনা কোঁৱৰ, তেখেতে প্ৰশিক্ষণ প্ৰদান কৰি আছে আপোনালোকে দেখিছে আৰু আগন্তুক দিনত আৰু ল'ৰা ছোৱালী আৰু যুৱক যুৱতী আহিব আমাৰ আশা আছে। আৰু স্বাগতম গোষ্ঠীয়ে সদায় ছাত্ৰ ছাত্ৰী হওক বা অঞ্চলৰ যুৱক যুৱতীসকলৰ কাৰণে কাম কৰি আহিছে আৰু অনাগত দিনত তেনেকেই কাম কৰি যাব। কিমানমান বৰ্তমানলৈকে প্ৰশিক্ষাৰ্থী ইয়াত আহিছে? বৰ্তমান 100 মানে বৰ্তমান আজি 70 আহিছে আৰু কিছুমান এক্সট্ৰা কৰিছে। টোটেল 120-150 হ'ব লাগে। হয় আচলতে আজি প্ৰথম দিনা কাৰ্যসূচী আৰু প্ৰথম দিনাৰ যি কাৰ্যসূচী সেই আমি কিছু দৃশ্য দেখুৱালোঁ আৰু বৰ্তমান মই কথা পাতিব বিচাৰিম যিসকল প্ৰশিক্ষাৰ্থী আছে আজি লাগিছে আজি প্ৰথমটো দিন। বহুত ভাল লাগিছে ইয়াত মানে বহুত ভালকে শিকাইছে। আগতে বিহু কৰ্মশালা ইয়াৰ আগৰবাৰ কৰিছিলোঁ তাতো ভালকে শিকাইছিলে। তাত বেলেগ এজনী মেম আহিছিলে। কিমান সময়ৰ পৰা কিমান সময়লৈকে হয় ইয়াত আজি 2টাৰ পৰা হ'ব বুলি কৈছিল কিন্তু অহা অকণমান দেৰি হ'ল কাৰণে 3টা মানৰ পৰা হৈছে। এতিয়া চেঞ্জ হৈছে আৰু হয় এয়া আচলতে আছিলে প্ৰশিক্ষাৰ্থীসকল আৰু তেওঁলোকে কৈছে যে খুব ভাল লাগিছে আৰু এনেদৰে বৰ্তমান যিহেতু বিহুলৈ মাজত মাথো কিছুদিন বাকী তাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিহু কৰ্মশালাসমূহ অনুষ্ঠিত হৈছে আৰু ৰাইডিঙীয়া অঞ্চলৰ পৰা যি বিহু কৰ্মশালা অনুষ্ঠিত হৈছে তাৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।